হাজোৰ বৰুৱাবাৰীত এদিনীয়াকৈ পৰম্পৰাগত ভঠেলি উৎসৱ লোকে লোকাৰণ্য মেলাস্থলী সোমবাৰে বহাগ মাহৰ 9 তাৰিখ তথা ইংৰাজী 22 এপ্ৰিল তাৰিখে হাজো ৰাজচক্ৰৰ অন্তৰ্গত বৰুৱাবাৰীত 150 বছৰীয়া ইতিহাস সমৃদ্ধ পৰম্পৰাগত বৰুৱাবাৰী ভঠেলি উৎসৱ অনুষ্ঠিত হয়। সমূহ ৰাইজৰ মংগল কামনাৰ উদ্দেশ্যে তথা কৃষিজীৱী ৰাইজক নিজৰ উৎপাদিত সামগ্ৰীৰ এখন বজাৰ দিয়াৰ মানসেৰে বৰুৱাবাৰী ৰাইজৰ উদ্যোগত তথা বৰুৱাবাৰী যুৱ সমাজৰ সহযোগত এইবাৰো অইনবাৰৰ দৰে বৰুৱাবাৰী বুঢ়াগোসাঁই নামঘৰৰ বাকৰিত ভঠেলি উৎসৱৰ অনুষ্ঠিত কৰা হয়। পুৱাভাগৰ পৰা বিভিন্ন কাৰ্যসূচীৰে সজ্জিত হোৱা উক্ত ভঠেলি উৎসৱত নামনি অসমৰ লোক সংস্কৃতিৰ বিভিন্ন সাংস্কৃতিক দিশ প্ৰতিফলিত হোৱাকৈ অঞ্চলটোৰ দুটাকৈ চুবুৰীৰ দুডাল পাৱৰা বাঁহ গামোচাৰে সজাই এটি বাৰিৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও অনুষ্ঠিত হয়। ভঠেলি উৎসৱৰ সমান্তৰালকৈ এখনি বাণিজ্য মেলাও অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই বাণিজ্য মেলাত থলুৱাভাৱে উৎপাদিত কৃষিজাত সামগ্ৰী, বাঁহ বেতেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী, থলুৱা কমাৰসকলে নিৰ্মাণ কৰা লোহাৰ সামগ্ৰীৰ লগতে নৃত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে। বৰুৱাবাৰীৰ ঐতিহ্যমণ্ডিত ভঠেলি উৎসৱত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। গাঁৱৰ এই ভঠেলি মেলাখন প্ৰায় 150 বছৰ ধৰি আমাৰ ইয়াতে চলি আছে। আমাৰ পূৰ্বপুৰুষসকলে এইখন আৰম্ভ কৰিছিলে। আমাৰ মহামাৰী হৈছিলে এটা সময়ত, যিটো মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে এই উৎসৱটো আৰম্ভ কৰিছিলে। ইয়াৰ লগে লগে আমাৰ উৎসৱটোৰ লগত জড়িত এখন মেলা আমাৰ ইয়াতে অনুষ্ঠিত হয়, ভঠেলি মেলা। এই ভঠেলি মেলাখনৰ আমাৰ ইয়াত যিখিনি থলুৱা কৃষকসকল বা আমাৰ কমাৰসকল এনেকুৱা ধৰণৰ বস্তুবিলাক থলুৱাভাৱে উৎপাদিত সামগ্ৰীবিলাকৰ আমাৰ ইয়াতে এখন বজাৰ হয় আৰু সেই বজাৰত প্ৰায় আমাৰ নামনি অসমৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ অহা পৰিলক্ষিত হয়। ঐতিহ্য এইটোৱে, আমাৰ দুটা চুবুৰী আছে, দুটা চুবুৰীৰ পৰা দুডাল আমাৰ পাৱৰা বা আমি সজাই পৰাই লৈ কিনে আমি শোভাযাত্ৰা কৰোঁ আৰু শোভাযাত্ৰাটো ইতিমধ্যে আমাৰ হৈ গ'ল। আজি এই দুটা পাৱৰা বা আনি কিনে শোভাযাত্ৰা কৰি আনি আমি উত্তোলন আমাৰ মন্দিৰত উত্তোলন কৰা হৈছে। ইতিমধ্যে দুটা চুবুৰীৰ পৰা দুডাল বা এটা দৰা হয়, এটা কইনা হয়। কাষত গামোচা, অসমীয়াৰ যিহেতু স্বাভিমান গামোচা, আমি বাঁহক গামোচাৰে সজাওঁ, বেলেগ বস্তু তাত নাথাকে। কাৰ্যসূচী চলি আছে। সকলো ৰাইজৰ সহযোগত আমি কাৰ্যসূচী আৰম্ভ কৰি চলাই নি আছোঁ। এতিয়াও আমাৰ চলি আছে আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমি কাৰ্যসূচী চলাই নিম বুলি আশা ৰাখিছোঁ। আমাৰ ইতিমধ্যে বাঁহৰ পাৰা উৰুৱা কাৰ্যসূচী সমাপন হৈছে। সমূহ আমাৰ ভক্তপ্ৰাণ সদস্যবৃন্দৰ সহায় সহযোগত আমাৰ এই 150 বছৰীয়া যিটো আমাৰ পাৰা উৰুৱা কাৰ্যসূচী, এই কাৰ্যসূচীটো ইতিমধ্যে আমাৰ সমাপন হৈছে। আমাৰ অতীজৰে পৰা আমাৰ পূৰ্বপুৰুষসকলে এইটো চলাই আহিছে। আমি কোৱা শুনিছোঁ আমাৰ পূৰ্বপুৰুষসকলে যে আমাৰ ইয়াতে মহামাৰীৰ প্ৰাদুৰ্ভাৱ হৈছিল। এই মহামাৰী আঁতৰ কৰিবৰ কাৰণে কোনোবা এজন বিশেষ ব্যক্তিয়ে হয়তো আমাক এনেকুৱা নিৰ্দেশনা দি গৈছিলে যে বহাগ মাহৰ 9 তাৰিখে আমাৰ পাৰা উৰুৱাই আমাৰ এই মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা আমাৰ এই অঞ্চলটোক ৰক্ষা কৰিবৰ কাৰণে তেখেতসকলে কৈ গৈছিল আৰু সেই পৰম্পৰা অটুট ৰাখি আমি এতিয়ালৈকে এই পৰম্পৰা চলাই আহিছোঁ। নিশ্চয়, আমাৰ এই অনুষ্ঠানটোৰ লগত বহু পৰম্পৰা জড়িত হৈ আছে। যেনে ইয়াৰ লগত কৃষিজীৱীসকলেও ইয়াত নানা ধৰণৰ কৃষি উৎপাদন হোৱা শস্য বিক্ৰী কৰিব পাৰে। ইয়াৰ উপৰিও আমাৰ লোকসংস্কৃতিৰ জাপি, বিচনী, শৰাই বা নানান ধৰণৰ থলুৱা বস্তুবোৰ ইয়াত বিক্ৰী কৰি আমাৰ ওচৰৰ ৰাইজ লাভান্বিত হোৱা দেখা গৈছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।